ADP এটা ইম্পৰ্টেন্ট বেংক ঠিক আছে আমাৰ ভাৰতৰ বেংক নহয় গোটেই অল ওভাৰ এছিয়াৰ কাৰণে এটো বেংক হয় তো এছিয়ান ডেভেলপমেন্ট বেংকৰ যেহেতু মিটিং হল আমাৰ ভাৰতৰ পৰা নিৰ্মলা সীতাৰমণ গৈছিল বিত্তমন্ত্ৰী তো আমি চাওঁ হকচোন এছিয়ান ডেভেলপমেন্ট বেংকৰ বিষয়ে কেতিয়া এষ্টাব্লিছ হৈছিল 1967 চনত হেডকোৱাৰ্টাৰ আছে মেলিনা ফিলিপিন্স এই গোটেইবিলাক মনত ৰাখিব ঠিক আছে কিন্তু আমি ফিলিপিন্সত আছে দেখিলো তাৰ পিছত আমি চালো যে ইয়াৰ মেম্বাৰ কান্ট্ৰি 68 খন তাৰ ভিতৰত 49 খন হল এছিয়া পেসিফিক আৰু 19 খন হল বাহিৰৰ এছিয়াৰ বাহিৰৰ তাৰ মানে আমি কি গম পালো এছিয়ান ডেভেলপমেন্ট বেংকত অকল এছিয়াৰ দেশবিলাকে নাই বাহিৰৰ দেশ কিছুমানো আছে বৰ্তমান প্ৰেসিডেন্ট কোন মনত ৰাখিব মাসাটো কাণ্ডা মনত ৰাখিব ঠিক আছে আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ কাম কি হয় ইয়াৰ কাম হল এছিয়াৰ যিখিনি দেশ আছে সিহঁতৰ যদি কেতিয়াবা লোন চোন লাগে ডেভেলপমেন্ট প্ৰজেক্টত বা কেতিয়াবা ইমাৰ্জেন্সি সিচুৱেচনত তেতিয়া সিহঁতে লোন দিয়ে এসিস্টেন্স দিয়ে আৰু মেজৰ শেয়াৰ হোল্ডাৰ ভোটিং পাৱাৰ থাকে মানে সব যোনে বেছি পইচা লগাইছে বেংকটোত obviously সিহঁতৰ ভোটিং পাৱাৰ বেছি থাকিব সিহঁতৰ কথা বেছিকে শুনা যাব আমাৰ যিকোনো ক্ষেত্ৰতে চাও এটা ফাংচন হল এখন ফাংচনত যোনজন মানুহে বেছি চান্দা দিয়ে সেই মানুহজনৰ কথা বেছিকে শুনে ঠিক তেনেকৈ ইয়াতো একে জাপান আৰু ইউএছ ঠিক আছে তেওঁলোক লাৰ্জেষ্ট শেয়াৰ হয় 15.6% দুইটাৰে বেলেগ বেলেগকে জাপানেও 15.6 ইউএছৰো সিহঁতৰ হেতু কাৰণে ভোটিং পাৱাৰ 15.6% চাইনা ইন্ডিয়া ফাউন্ডিং মেম্বাৰ হয় প্ৰথমৰ পাই আছে ঠিক আছে এখিনি আছিল আমাৰ এছিয়ান ডেভেলপমেন্ট বেংকৰ বিষয়ে নেক্সট